প্ৰথমে আপোনালোকৰ চেনেলৰ জৰিয়তে সমূহ অসমবাসী ৰাইজলৈ মই মোৰ নমস্কাৰ জনাইছোঁ আৰু ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ আৰু ভোগালী বিহুৰ ওলগ জনাইছোঁ আৰু মেজিৰ জুয়ে যিবিলাক সমাজৰ অপশক্তি আছে সেই অপশক্তি পুৰি ছাই কৰি দিয়ক আৰু শান্তি সম্প্ৰীতি আৰু ভাতৃত্ববোধ সকলোৱে মিলিজুলি থকাৰ যিটো পায়ক সেইটো যাতে হয় সেইকাৰণে মই আশা কৰিছোঁ যে ভোগালী বিহুৰ জৰিয়তে সেইখিনি অসমবাসীয়ে উপলব্ধি কৰিব আৰু এই ভোগালীৰ জৰিয়তে সকলো মানুহ তাৰমানে সমাজত যিবিলাক ভাল ভাল কাম আছে সেইবিলাক কাম কৰাৰ কাৰণে যে শক্তি পায় তাৰে মই কামনা কৰিছোঁ। যিহেতু সমাগত বিধানসভা নিৰ্বাচন কেনেকুৱা চলি আছে, যিহেতু আপুনি এটা মণ্ডলৰ মাইনৰিটি মৰ্চাৰ সভাপতি, মাইনৰিটি মানুহখিনি কেতিয়া আপোনাৰ মণ্ডলত কেনেকুৱা কাম কাজ চলি আছে? চাব, আমাৰ ইয়াতে টিহু সমষ্টি হয় এইটো, আৰু টিহু সমষ্টিৰ আমাৰ সন্মানীয় বিধায়ক বৰ আমাৰ আদৰৰ মৰমৰ চন্দ্ৰমোহন পাটোৱাৰী ছাৰ, আৰু চন্দ্ৰমোহন পাটোৱাৰী ছাৰক আমাৰ যিবিলাক সংখ্যালঘু মানুহ আছে সেই সংখ্যালঘু মানুহখিনি এনেকেই ভাল পায় যে পৰিয়ালৰ এজন বুলি সদায়ে ভাবে, আৰু ছাৰেও যিবিলাক টিহু সমষ্টিৰ সংখ্যালঘু মানুহ আছে ছাৰেও ভাবে যে সকলো মানুহ মোৰ এটা পৰিয়াল, আৰু যিকোনো হেৰিত আপোনাৰ বিপদত পাটোৱাৰী ছাৰ আমাৰ সংখ্যালঘুৰ মানুহ পিছত আছে, আৰু যিকোনো উন্নয়নমূলক কামত মাইনৰিটিৰ ধৰক শিক্ষাই হওক, স্বাস্থ্যই হওক, যিকোনো কামত আমাৰ ছাৰে সদায় আমাৰ মাইনৰিটি মানুহখিনিক সহায় কৰি আছে। আৰু মাইনৰিটিৰ যিবিলাক এলেকা আছে, মাইনৰিটি এলেকাৰ যিবিলাক ৰাস্তা ঘাট চব ছাৰে আমাৰ কাম কৰি দিছে। আৰু আমাৰ ছাৰ এনেকুৱা মানুহ যে যদি ৰাতি 12টাতো কোনোবা সংখ্যালঘু মানুহে হওক বা যিকোনো মানুহ হওক আমাৰ এই সমষ্টিত, ছাৰে যদি কোনোবা মানুহ ঘৰত বিপদ হয় তৎক্ষণাত সেই বিপদটো উদ্ধাৰ কৰাৰ কাৰণে চেষ্টা কৰে, আৰু ছাৰে বৰ মন প্ৰাণ দি টিহু সমষ্টিত কাম কৰি আহি আছে আৰু থাকিব। অহা দিনকেইটাকো ছাৰে এনেকৈ কাম কৰিব বুলি মই আশা ৰাখোঁ, আৰু ছাৰকো সকলোৱে যে বিশ্বাস আৰু আস্থাত লৈ থাকে সদায়, আৰু এই বিশ্বাস আস্থা সদায় অটুট থাকক তাৰে কামনা কৰিছোঁ।